তেও পাই যাব। সিরত শব্দর আবিধানিক অর্থ হয়েছে অবস্থা। আন নবী আমালোকৰ নবী। সিরতর পারিভাষিক যেটো অর্থ সেইটো হয়েছে জীবন ইতিহাস। নবীউন শব্দ ব্যবহার করা হয় আর নবীও শব্দ ব্যবহার করা হয়। নবী বুলিও কওঁ আমি, কেতিয়াবা নবী কওঁ। নবী বুলিলে সকলো নবীক বুজায়। আর নবী যেতিয়া কোৱা হয় নির্দিষ্ট আমার নবীক বুজায়। আমার নবী বুলিলে হজরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক হেক নবীক বুজায়। তেনেহলে সিরাতুন নবী দুটা শব্দ একত্রিত হয়েছে। অসমীয়াতো এটা হন্দি বুলি এটা শব্দ আছে, দুই শব্দ একলগ কৰি এটা মানা এটা অৰ্থত প্ৰকাশ কৰা হয় হন্দি। ঠিক সেনেকৈ আৰবিকতো আছে, দুটা শব্দ একলগ কৰা হয়। যেনেকৈ সিরাতুন নবীৰ অৰ্থ হ'ল আমাৰ নবীৰ জীৱন ইতিহাস। আমাৰ নবীৰ জীৱনী কিমান বছৰৰ আছিল? 63 বছৰৰ, 63 ইয়াৰ্ছ। আমাৰ নবীৰ জন্মৰ পৰা মৃত্যুলৈকে এটা ৰবিউল আউৱাল মাহত জন্মগ্ৰহণ কৰিছিল আৰু এটা ৰবিউল আউৱাল মাহতেই ইন্তেকাল হৈছিল। দুইটা মাহ কিন্তু ৰবিউল আউৱাল মাহে হয়। তে এই দুই ৰবিউল আউৱাল মাহৰ সময়ছোৱা 63 বছৰৰ জীৱনক নবীৰ জীৱনী কোৱা হয় সিরাতুন নবী। কথাবিলাক মনত ৰাখিলে আমি আগৰ কথাবিলাক সহজতে বুজি যাম। সিরাতুন নবী কাক কোৱা হয়? আমাৰ নবীৰ জীৱন ইতিহাসক। কিমান বছৰৰ? 63 বছৰৰ। এই 63 বছৰৰ জীৱনৰ 3টা অধ্যায় আছে। 3টা কি আছে? অধ্যায় আছে। প্ৰথম অধ্যায় সেইটো হৈছে কি 40 বছৰৰ জীৱনৰ ইতিহাস, জীৱন ইতিহাস। তাক কাবলান নবুৱা বুলি কোৱা হয়। ওহি নাজিল হোৱা দ্বিতীয় অধ্যায়, ওহি নাজিল হোৱাৰ পিছৰ পৰা অৰ্থাৎ নবুৱাত প্ৰাপ্তিৰ পিছৰ পৰা হিজৰতৰ আগলৈকে 13 বছৰৰ এটা জীৱন ইতিহাস আছে। তাক মক্কি জিন্দিগি বুলি কোৱা হয়। আমাৰ নবীৰ জীৱনক যদি আমি 3টা অধ্যায়ত ভাগ কৰোঁ সহজতে আমি বুজি যাম যে আমাৰ নবীৰ কোনটো অধ্যায়ত কিমানখিনি কাম আছিল, দায়িত্ব আছিল। কোন অধ্যায়ত কিমানখিনি আমাৰ নবীৰ দায়িত্ব আছিল সেইখিনি আমি বুজিম আৰু সহজতে বুজিম। প্ৰথম অধ্যায় কিমান বছৰৰ আছিল? 40 বছৰ। তাৰ এটা শিৰোনাম আছে, কি কৈছোঁ? কাবলান নবুৱা, অৰ্থাৎ নবুৱাত প্ৰাপ্তিৰ পূৰ্ব মুহূৰ্তলৈকে। এতিয়া নবুৱাৰ প্ৰাপ্তিৰ পিছৰ পৰা নবুৱাত প্ৰাপ্তিৰ পিছত 13 বছৰৰ জিন্দিগি হিজৰতৰ আগলৈকে সেইটো হৈছে মক্কি জিন্দিগি। হিজৰতৰ পিছৰ পৰা ইন্তেকাললৈকে 10 বছৰৰ জিন্দিগিক কোৱা হয় মাদানী জিন্দিগি। এটা হ'ল কাবলান নবুৱা, তাৰ মানে নবুৱাত প্ৰাপ্তিৰ আগত 40 বছৰৰ জিন্দিগি, আৰু এটা হৈছে মক্কি জিন্দিগি 13 বছৰৰ জিন্দিগি, আৰু এটা হৈছে মাদানী জিন্দিগি। মদিনাত অৱস্থান কৰিছিলে, হিজৰত কৰি নবীজি মদিনাত গৈছিলে, তেতিয়া 10 বছৰৰ জীৱনী আছিলে। এই 3টা অধ্যায়ৰ 3টা বৈশিষ্ট্য আছে। প্ৰথম যি অধ্যায় 40 বছৰৰ জীৱন ইতিহাস, তাৰ এটা বৈশিষ্ট্য আছে, সেইটো হৈছে নবীৰ বাবে নবুৱাতৰ দলিল সাব্যস্ত কৰিছে। কথাবিলাক অলপ ডিপলি শুনিব লাগিব। নবীৰ বাবে নবুৱাতৰ দলিল প্ৰুফ দিছে। নবী যে হয়, আমাৰ নবী যে নবী হয়, তাৰ এটা প্ৰুফ এভিডেন্স লাগিব না নাই? প্ৰেক্টিকেলি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 40 বছৰলৈকে দিছে। কেনেকৈ দিলে? এটা দুটা এক্সাম্পল দিলে একদম সহজ হৈ পৰে। আমাৰ নবীৰ মা হজরত আমেনা রাজিয়াল্লাহু তাআলা আনহা, তাই কৈছে, হজরত আমেনাই কৈছে যে মোহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ জন্ম হোৱাৰ
সময়ত মোৰ অনুভৱ হোৱা নাই, একো অনুভৱ হোৱা নাই, কষ্ট অনুভৱ হোৱা নাই। এজনী মায়ে যদি এই কথা কয়, আমি সকলেও মাক যদি সুধোঁ, বিশ্বাস কৰা কথা নহয় জানো? এইটো বিশ্বাস কৰিব পাৰি নেকি? নোৱাৰি। বাচ্চা যেতিয়া ভূমিষ্ঠ হ'ব তেতিয়া মানুহৰ কষ্ট হ'বই, মহিলা কষ্ট হ'বই, মাকৰ কষ্ট হ'বই। কিন্তু নবীৰ মাকে কৈ আছে মই একো অনুভৱ কৰা নাই, কোনো কষ্ট হোৱা নাই। দ্বিতীয় নম্বৰ, খাতনা কৰা অৱস্থাত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জন্মগ্ৰহণ কৰিছে। সুবহানাল্লাহ নকয়? কিমান লাজৰ কথা যদি খাতনা নবীজীৰ কৰিবলগীয়া হ'লহেঁতেন। আমাৰ যেনেকৈ খাতনা হৈছিলে, নবীজীৰো সেনেকুৱা যদি খাতনা কৰিবলগীয়া হ'লেন লাজৰ কথা আছিল। আল্লাহ তাআলা বাই বাৰ্থ খাতনা কৰা অৱস্থাতেই দুনিয়াত পঠালে। এইটো কোনো উম্মতিৰ কাৰণে সম্ভৱ? আপোনালোকে কথা ক'ব, কিন্তু উম্মতিৰ কাৰণে সম্ভৱ? কাৰ বাবে সম্ভৱ? নবীৰ বাবে। সেইকাৰণে কৈছে নবীৰ বাবে নবুৱতৰ প্ৰমাণ দিছে। এইটোই এটা প্ৰমাণ, নবীৰ নবুৱতৰ প্ৰমাণ সাব্যস্ত কৰিছে। বাচ্চা যেতিয়া ভূমিষ্ঠ হয়, মাকৰ নাভিৰ লগত বাচ্চাৰ নাভিৰ এটা কানেক্টিভিটি থাকে, এটা কানেকশ্যন থাকে, নাৰ বুলি কোৱা হয়। আপোনালোকে বা কি কয়? নাৰী। সেইটো কাটিব লাগে, সাধাৰণতে কাটি দিয়ে, ডক্টৰেও কাটি দিয়ে। এই নাৰ কাটা অৱস্থাতেই জন্মগ্ৰহণ কৰে। সুবহানাল্লাহ, কাটিবলগীয়া হোৱা নাই। সাধাৰণতে বাচ্চা ভূমিষ্ঠ হোৱাৰ পিছত কান্দে। নবীজি সাল্লাল্লাহু আলাইহি সাল্লাম কন্দা কাটা কৰা নাই, আল্লাহৰ শুকৰিয়া আদায় কৰিছে। সুবহানাল্লাহ। আল্লাহৰ ওচৰত নবীজি দোৱা কৰিছে। সুবহানাল্লাহ। এই সকলোবোৰ ঘটনা নবীৰ জন্মৰ সময়ত যে ঘটিছিল, এইটো কোনো উম্মতিৰ বাবে সম্ভৱ নহয়, একমাত্ৰ নবীৰ বাবে সম্ভৱ। সেইকাৰণে নবীৰ এইবোৰ কথা নবুৱতৰ প্ৰমাণ দিয়ে। নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত 40 বছৰলৈকে কোনো ধৰণৰ ওহী নাজিল হোৱা নাই। কালিমাৰ দাৱাত নবীজি 40 বছৰলৈকে দিয়া নাই। ইছলামৰ দাৱাত নবীজি 40 বছৰলৈকে দিয়া নাই। নামাজৰ দাৱাত নবীজি 40 বছৰলৈকে দিয়া নাই। প্ৰশ্ন হয় যে নবী পঠোৱাই হয় এটা কামৰ কাৰণে, দাৱাতৰ কাৰণে, মানুহক ইছলামৰ ফালে আনাৰ কাৰণেই তো নবীসকলক সাধাৰণতে পঠোৱা হয়। কিন্তু আমাৰ মহানবী সাল্লাল্লাহু আলাইহি সাল্লামৰ জীৱনৰ 2-3 ভাগৰ 2 ভাগ সময় এনেই কটাই দিলে, বেকাৰ কটাই দিলে। নাউজুবিল্লাহ, বেকাৰ নহয়। প্ৰশ্ন হয় এইটো যে ইমান ডাঙৰ নবী হৈও 40 বছৰ 2/3 সময় এনেই কটাই দিলে নবীজি সাল্লাল্লাহু আলাইহি সাল্লাম। ইমানৰ দাৱাত নিদিলে, কালিমাৰ দাৱাত নিদিলে, নামাজৰ দাৱাত নিদিলে, জিকিৰৰ দাৱাত নিদিলে। তেনেহ'লে কিহৰ বাবে আছিল? এটাই উত্তৰ, সেইটো হৈছে কি? নবীৰ বাবে নবুৱতৰ দলিল সাব্যস্ত কৰাৰ কাৰণে। এনচাৰটো দিব পাৰিম আমি? নবীৰ বাবে। এতিয়া প্ৰশ্নৰ উত্তৰ আপুনি কেনেকৈ দিব? এইবোৰ এক্সাম্পল দিব, যিটো কাম উম্মতৰ পক্ষে সম্ভৱ নহয়। নবীৰ জন্মৰ সময়ত যিবোৰ ঘটনা ঘটিছিল, এইটোই শেষ নহয়। যেনেকৈ মক্কাত কাফিৰবিলাকে কাবা শৰীফৰ ভিতৰত মূৰ্তি থিয় কৰাই ৰাখিছিলে। আপোনালোকে জানেই তো এইবিলাক কথা। মূৰ্তি থিয় কৰাই ৰাখিছিলে। সকলোবোৰ মূৰ্তি নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ একেবাৰে পাক মুহূৰ্তত যেতিয়া জন্মগ্ৰহণ কৰে, সেই মুহূৰ্তত ইন দ্য মেইন টাইমত মূৰ্তিবিলাক সিজদাত পতিত হয়, মূৰ্তিবিলাক সেজদত যায়। পাৰস্য দেশত পাৰস্যবাসীয়ে 1000 বছৰলৈকে যি জুইক এওঁলোকে পূজা কৰিছিল, অগ্নিক পূজা কৰিছিল, সেই জুই 1000 বছৰলৈকে জ্বলাই ৰাখিছিলে, নুমাব দিয়া নাই। জুই প্ৰজ্বলিত কৰি ৰাখিছিলে, নুমাব দিয়া নাই। কিন্তু নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ যেতিয়া জন্ম হৈছিলে, তৎক্ষণাৎ জুই নুমাই যায়। সুবহানাল্লাহৰ আৱাজ বহুত কম। আমাৰ নবীৰ বিষয়ে আপোনালোকৰ আনন্দিত হ'ব লাগে, এনেকুৱা ঘটনা। আকৌ সুবহানাল্লাহ কওঁ।
আমাৰ নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ জন্মৰ সময়ত ইমান আলৌকিক ঘটনা, এই ঘটনা কোনো উম্মতিৰ পক্ষে সম্ভৱ নহয়। কোনো উম্মতিয়ে যদি মাকক কষ্ট দিলে এইবিলাক উম্মতিৰ কাৰণে শৰীয়তৰ দলিল নহয়। নবীৰ বাবে নবুৱতৰ দলিল হয়, উম্মতিৰ বাবে শৰীয়তৰ দলিল নহয়। কোনো উম্মতি শৰীয়ত সাব্যস্ত কৰিব নোৱাৰিব। তাৰ কাৰণ যদি শৰীয়তৰ বাবে উম্মতিৰ বাবে শৰীয়তৰ দলিল হলহেঁতেন, তেনেহ'লে কোনো বাচ্চাই মাকক কষ্ট দিলে জাইজ নহলহেঁতেন। খাতনা কৰা অৱস্থাত জন্মগ্ৰহণ নকৰিলে গুণাগাৰ হলহেঁতেন। তাৰ কাৰণ এইটো যদি শৰীয়ত হলহেঁতেন, এইটো শৰীয়ত নহয়। উম্মতিৰ কাৰণে এইটো শৰীয়তৰ আমলৰ বিষয়বস্তু নহয়। এইটো উম্মতৰ পক্ষ সম্ভৱ নহয়, একমাত্ৰ নবীৰ পক্ষে সম্ভৱ। নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ জন্মক মিলাদুন নবী কোৱা হয়। কি কোৱা হয়? মিলাদুন নবী। এতিয়া আমি গম পালোঁ মিলাদ ক'ৰ পৰা আহিছে। নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ জন্মক মিলাদুন নবী কোৱা হয়। মিলাদুন নবী পালন কৰিব পাৰিম না আলোচনা কৰিব পাৰিম? পালন কৰিব, যোনে কয় যে পালন কৰোঁ, পালন হ'ব কেনেকৈ? খাতনা অৱস্থাত আপুনি জন্মগ্ৰহণ কৰিব পাৰিব? নাৰ কাটা অৱস্থাত জন্মগ্ৰহণ কৰিব পাৰিব? তেনেহ'লে পালন কৰি আছোঁ বুলি ক'লেতো ভুল হ'ব কথাটো। মিলাদুন নবী পালন কৰাৰ বস্তু নহয়, এইটো আলোচনাৰ বিষয়বস্তু। আৰু এটা হৈছে নবীৰ মৃত্যু। নবীৰ মৃত্যু কোৱা হয় অফাতুন নবী। নবীৰ ইন্তেকালক কি কোৱা হয়? অফাতুন নবী। এটা হৈছে মিলাদুন নবী আৰু এটা হৈছে অফাতুন নবী। অফাতুন নবী নবীৰ ইন্তেকালক কোৱা হয়। নবীৰ জন্মক কি কোৱা হয়? মিলাদুন নবী। এতিয়া ক'ব মিলাদুন নবীৰ বিষয় লৈ পালন যদি নহয়, আলোচনা কৰি কি লাভ? আলোচনা কৰি কি লাভ? আলোচনা কৰিলে এটা ফায়দা আছে, বৰঞ্চ তিনিটা ফায়দা আছে। তাৰ এক নম্বৰ ফায়দা, এটা ফায়দা এইটো যে নবীৰ জন্মৰ পৰা মৃত্যুলৈকে, এন্তেকাললৈকে 63 বছৰৰ জীৱনৰ যিকোনো অংশ আলোচনা কৰিলে বা মিলাদ সম্পৰ্কে আলোচনা কৰিলে নফল বন্দীগীৰ সওয়াব পোৱা যায়। আলোচনা কৰিলে বেনিফিট আছে নে নাই? সেইকাৰণে মিলাদ সম্পৰ্কে আলোচনা হ'ব লাগে, মিলাদ সম্পৰ্কে আলোচনা হ'ব লাগে। খালি অৰ্থটো আমি বুজিব লাগে, মিলাদ কি বস্তু। মিলাদ সম্পৰ্কে আলোচনাই নহয়, আলোচনা হ'ব লাগে। নবীৰ আগমনৰ মাহ এইটো চলি আছে, এই মাহত নবীৰ মিলাদ সম্পৰ্কে আমি আলোচনা কৰিব লাগে। জনাব এজনক মাতি ক'ব লাগে আপুনি মিলাদ কওক, মিলাদ কৈ যাওক। তেতিয়া মিলাদ ক'ব, দৰুদো পঢ়িব, মিলাদো ক'ব। নবীৰ জন্ম কেনেকৈ হৈছিল সকলোবোৰ ঘটনা ক'ব। নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনৰ 63 বছৰ জীৱনীৰ যদি আলোচনা কৰা হয়, তেনেহ'লে তিনিটা ফায়দা আছে। এক নম্বৰ ফায়দা, কোনো বেদিন অমুছলিমে যদি নিৰপেক্ষ মন লৈ শুনে, তেনেহ'লে মনটো নৰম হ'ব। নবীৰ এই জন্মৰ কথাবিলাক যদি নিৰপেক্ষ মন লৈ শুনে, কোনো ধৰ্মীয় পক্ষ লৈ নহয়, যে শুনো এজন ব্যক্তিৰ কথা শুনো, তেনেহ'লে কি হ'ব? তাৰ ইমান আনাৰ সম্ভাৱনা আছে। এই ধৰ্ম গ্ৰহণ কৰাৰ কাৰণে বাধ্য হৈ যাব। আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ মিলাদৰ কথাটো শুনাই নাই। কোনো অমুছলিম ভাইক আমি শুনাব পাৰিছোঁ? শুনাব পৰা নাই। আমি সেই পৰিৱেশে গঠন কৰাব পৰা নাই। আমাৰ নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ যি বিষয়বস্তু, যি আদৰ্শ, সেই আদৰ্শ আমি দেখাবই পৰা নাই। নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ 63 বছৰৰ জীৱন আদৰ্শ এটা মুহূৰ্ত যদি দেখাই দিয়া হয়, কোনো বেদিন কাফিৰে যদি আহি, কোনো বেদিন যোনে ইছলাম ধৰ্ম গ্ৰহণ কৰা নাই, কি হ'ব? ইছলামৰ প্ৰতি আকৃষ্ট হ'ব, যে ইছলাম ধৰ্ম ইমান ভাল। আমাৰ বেয়াটোহে দেখা পায়, আমাৰ বেয়া আদৰ্শ দেখা পায়, আমাৰ ভাল আদৰ্শবিলাক দেখা নাপায়। নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ ঘটনাৰ মাজত আপোনালোকে শুনিছে, কোনো বেদিনে মানে কি কৰিছে? মছজিদত পেচাব কৰিছে। নবীজি সাল্লাল্লাহু আলাইহি সাল্লামে সাহাবিক তৎক্ষণাৎ মানা গৈছে, একো নকবা। অথচ উমৰ ৰাদিয়াল্লাহু তাআলা আনহু হাতা কুচাই আছে যে কিবা এটা কৰক। নহয়,
পেশাব করার কথা আছিল, কৰি দিছে, কি কৰিবা এতিয়া? এই আছিল আমাৰ নবীৰ আদৰ্শ। আৰু আমি হলি পেশাব কৰাটো দূৰৰ কথা, কাষ হেকাৰ পেলালে আমি হুলস্থুল লগাই দিম। সেইকাৰণে আমাৰ নবীৰ আদৰ্শবিলাক আমি প্ৰচাৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিম। দ্বিতীয় নম্বৰ ফায়দা, নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ জীৱন আদৰ্শ লৈ যদি আমি আলোচনা কৰোঁ তেনেহ'লে নফল বন্দীগীৰ সওয়াব পোৱা যাব। তৃতীয় নম্বৰ ফায়দা, নবীৰ যিকোনো মুহূৰ্তৰ আলোচনা কৰিলে মমিনৰ ইমান বৃদ্ধি পায়। সুবহানাল্লাহ, মমিনৰ ইমান বৃদ্ধি পায়। সেইকাৰণে মমিনসকলৰ আগত নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ জীৱনৰ ইতিহাসবিলাক দাঙি ধৰিব লাগে। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনৰ প্ৰথম ভাগ যিটো 40 বছৰৰ জীৱনৰ, তাৰ এটা শিৰোনাম আছে, এইটো কি? কাবলান নবুৱা, 40 বছৰৰ জীৱন আদৰ্শ। তাৰ এটা বৈশিষ্ট্য আছে, কি বৈশিষ্ট্যটো? কি যে নবীৰ বাবে নবুৱতৰ দলিল। এই সকলোবোৰ ঘটনা নবীৰ লগত যে ঘটিছে এইবিলাক নবুৱতৰ দলিল। ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ ঘাম মুবাৰক, হযরত আয়েশা রাদিয়াল্লাহু তাআলা আনহা কয় যে ঘাম মুবাৰক বটলত, সৰু সৰু শিশিৰ মাজত বটলৰ ভিতৰত ভৰাই ৰাখিছে, বিবাহ অনুষ্ঠানত আতৰৰ জাগাত এইটো ব্যৱহাৰ কৰিছে। নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ ঘাম মুবাৰকত আতৰৰ সেন্ট পোৱা গৈছে। সেইকাৰণে নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ দেহত কেতিয়াও মাখি মহ বহা নাই। আপোনালোকে শুনিছেনে নাই কথাটো? মাখি বহা নাই, মহ বহা নাই। তাৰ কাৰণ আতৰততো মহ নবহে, পচা মাছত বহে। মহ ক'ত বহে? মাখি ক'ত বহে? পচা মাছত বহে, আতৰততো নবহে। নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ গাত আতৰৰ সুগন্ধি আছিল। আতৰৰ সুগন্ধিৰ কাৰণে বটলত ভৰাই ভৰাই ডিষ্ট্ৰিবিউট কৰিছে। ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ আতৰৰ সেই চিচি, ঘাম, সেই ঘামৰ চিচিবিলাক কি কৰিছে? ডিষ্ট্ৰিবিউট কৰিছে বিবাহ অনুষ্ঠানত ব্যৱহাৰ কৰাৰ কাৰণে। এতিয়া কেইবাটাও প্ৰশ্ন উত্থাপন হ'ব। নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ 40 বছৰৰ জিন্দগী যদি উম্মতৰ কাৰণে শৰীয়তৰ দলিল নহয়, তেনেহ'লে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বিবাহ কৰিছিল 40 বছৰ বয়সৰ আগতেই। কিমান বছৰ বয়সত? 25 বছৰ বয়সত। তেনেহ'লে বিবাহ আমাৰ কাৰণে সুন্নত আমলৰ কাৰণ কেনেকৈ হ'ল? যদি 40 বছৰৰ ভিতৰৰ জীৱনৰ যদি আমাৰ কাৰণে শৰীয়তেই নহয়, তেনেহ'লে বিবাহটো আমাৰ কাৰণে সুন্নত কেনেকৈ হ'ল? এটা প্ৰশ্ন। এই প্ৰশ্নৰ উত্তৰ হৈছে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যে বিবাহ 25 বছৰ বয়সত কৰিছিলে, 25 বছৰ বয়সত কেতিয়াও এই 40 বছৰৰ ভিতৰত বিবাহ কৰ বুলি কোৱাই নাই। কৈছে কেতিয়া? 40 বছৰৰ পিছত আমালোকক কৈছে। তাৰ কাৰণ শৰীয়তৰ দলিল উম্মতৰ কাৰণে তেতিয়া হয় যেতিয়া নবীজি নিজে কৰে আৰু উম্মতিক কৰিবলৈ কোৱা হয়, তেতিয়াহে দলিল হয়। নবীজি কৰিলেই আমি কৰিব নালাগে। এতিয়া ক'ব যে বাকী জিন্দগীৰ খবৰ কি? 40 বছৰৰ পৰা 63 বছৰৰ জিন্দগী, এই 23 বছৰৰ জিন্দগী, ইয়াৰ বৈশিষ্ট্য হৈছে উম্মতৰ বাবে শৰীয়তৰ দলিল। যিমানবোৰ কৰ্ম কৰিছে সেইবিলাক আমাৰ কাৰণে শৰীয়তৰ এটা দলিল হয়। এতিয়া প্ৰশ্ন উঠিব যে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম 40 বছৰৰ পিছত জমিনৰ পৰা কাবা শৰীফৰ পৰা আৰম্ভ কৰি বাইতুল মুকদ্দাছৰ পৰা আৰম্ভ কৰি মেৰাজলৈকে গৈছে। তেনেহ'লে নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ সকলো কাম আমাৰ কাৰণে শৰীয়তৰ দলিল হয়। আমি যদি মেৰাজত নাযাওঁ তেনেহ'লে আমাৰ কাৰণে আমি গুনাহগাৰ নহওঁ জানো? ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম সেই কামটো 40 বছৰৰ পিছত কৰিছে। আমাৰ কাৰণে শৰীয়তৰ দলিল নহ'ব। কিয় নহ'ব? ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ কাৰণে শৰীয়তৰ দলিল হোৱাৰ কাৰণে নিজে কৰিব লাগিব আৰু উম্মতিক কৰাৰ কাৰণে আদেশ কৰিব লাগিব। সকলো কাম শৰীয়তৰ দলিল নহয়। এতিয়া আমি জাষ্ট খালি আজি আলোচনা কৰিলোঁ, এটা অধ্যায় লৈ আলোচনা কৰিলোঁ, সেইটো হৈছে কি 40 বছৰৰ জীৱনৰ ইতিহাস। এতিয়া দ্বিতীয় অধ্যায় আছে, তৃতীয় অধ্যায় আছে, তাৰ এটা বৈশিষ্ট্য আছে। দ্বিতীয় অধ্যায়ৰ বৈশিষ্ট্য হৈছে যে দিন প্ৰচাৰৰ কাৰণে নীৰৱে সকলোবোৰ কষ্ট সহ্য কৰি যোৱা। ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ মক্কী জিন্দগীৰ 10 বছৰৰ নবুৱত প্ৰাপ্তিৰ পিছৰ কথা। যেতিয়া নবুৱত প্ৰাপ্তি হৈছে 10 বছৰলৈকে যিমান শাস্তি খাইছে এটাও প্ৰতিশোধ লোৱা নাই, প্ৰতিবাদ কৰা নাই, কোনো ধৰণৰ নজিৰ নাই।
ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে দিন প্ৰচাৰৰ কাৰণে বজাৰত গৈছিলে। প্ৰথম অৱস্থাত বজাৰত মানুহ বেছি পোৱা যায়, বজাৰত গৈছে। আবু জেহেলে আহি কৈছে যে ই পাগল হয়, মহম্মদ পাগল হৈছে। এইখিনিতে ক্ষান্ত থকা নাই, আবু জেহেলে সৰু সৰু বাচ্চাবিলাকক পিছত খেদি পঠাইছে শিলগুটি নিক্ষেপ কৰাৰ কাৰণে। এইখিনিও কৰিছে। নবীজি সাল্লাল্লাহু আলাইহি সাল্লাম ঘূৰি চোৱা নাই, তাৰ কাৰণ আল্লাহ তাআলাই হুকুম দিছে যে নীৰৱে সহ্য কৰা, এইটোই তোমাৰ বৈশিষ্ট্য। এই যে পিৰিয়ড তোমাৰ চলি আছে 40 বছৰৰ পৰা 10 বছৰলৈকে, অৰ্থাৎ 13 বছৰলৈকে, মক্কি জিন্দগীৰ 13 বছৰলৈকে তুমি কি কৰিবা? সকলোবোৰ কষ্ট নীৰৱে সহ্য কৰিবা, প্ৰতিশোধ ল'ব নোৱাৰিবা, প্ৰতিবাদ কৰিব নোৱাৰিবা। যাৰ কাৰণে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক থু নিক্ষেপ কৰিছে সৰু সৰু বাচ্চাবিলাকে। থুৱে গোটেই গা ভিজাই দিছে। সৰু সৰু বাচ্চাই থু নিক্ষেপ কৰি আকৌ ধূলি ছটিয়াই দিছে। ভিজা গাত যদি ধূলি ছটিয়াই দিয়া হয়, পৰিৱেশটো কেনেকুৱা হয়, দেখাত কেনেকুৱা লাগিব? ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম প্ৰতিবাদ নকৰিলে। এইখিনিত ক্ষান্ত যোৱা নাই। ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক কি কৰিছে? তাইফৰ জমিনত শিলগুটিৰে মাৰি মাৰি মানে ক্ষত বিক্ষত কৰি ৰঞ্জিত কৰিছে, একেবাৰে ৰঙীন কৰি দিছে। তেজ ওলাই ভাগৰি পৰিছে। ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ ওচৰত আহিছে জিবৰিল আলাইহিস সালাম আহিছে। হে নবী, আল্লাহ সকলো চাইছে, আপুনি কওক কোনো প্ৰতিবাদ কৰিব নেকি, প্ৰতিশোধ ল'ব নেকি? যদি কয় আপুনি, তেনেহ'লে 2 পাহাৰৰ মাজত আছে, 2টা পাহাৰ ডিছমিছ কৰি দিয়া হ'ব, এওঁলোকক মানে একেবাৰে পিচি দিয়া হ'ব, নিশেষ কৰি দিয়া হ'ব। ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে ক'লে নাই, নালাগে, এওঁলোকে বুজি পোৱা নাই যে মই মহম্মদ নবী হওঁ, এওঁলোকে বুজি পোৱা নাই, এওঁলোকৰ আনেৱালা জেনেৰেশ্যনে বুজি পাব, তেতিয়া মোক মানি ল'ব। ৰসুল সাল্লাল্লাহু, ইয়াতে আৰু এটা প্ৰশ্ন, আল্লাহতো মানা কৰিছে প্ৰতিশোধ ল'ব নালাগে, আকৌ জিবৰিল আলাইহিস সালামক কিয় পঠোৱা হ'ল? এই প্ৰশ্নৰ উত্তৰ ইনশাআল্লাহ অহা জুমাত দিয়া হ'ব। আল্লাহ তাআলাকে এনে সুন্নত সে জ্যাদা আমল কি তৌফিক